কৰ্মীসকলৰ মনৰ বুজ ল'বলৈ আৰু কৰ্মীসকলক অনাগত দিনত ক্ষিপ্ৰতাৰে দলৰ সাংগঠনিক কাম কাজবোৰ আগুৱাই লৈ যাবলৈ আমি আহ্বান জনাবলৈকে আমি ঘূৰিছোঁ যোৱা দিনকেইটাত। প্ৰথমতে গোলাঘাটত আৰু পিছদিনা যোৰহাটত যোৰহাট জিলাৰ অন্তৰ্গত ইয়াত যিকেইটা বিধানসভা সমষ্টি আছে কেইটা বিধানসভা সমষ্টিৰ বিষয়ববীয়া আৰু লগতে মাজুলী জিলা সমিতিও আহিছিলে। মাজুলীৰ লগতো আমি কথা বতৰা পাতিছোঁ বা তাৰপিছতে আমি শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ, ধেমাজি, বিশ্বনাথ, গহপুৰ, যোৱাকালি বৰপেটা, বজালী আমি এইবিলাকো কৈছোঁ। কৰ্মীসকলৰ মনৰ উমান আমি পাইছোঁ। নাই তেনেকুৱা ঠিক নহয়। চাওক, আমি আপোনালোকে জানে যে অসম গণ পৰিষদ দল ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনৰ অংশীদাৰ। এতিয়া প্ৰায় 10 বছৰে হ'ব আৰু অলপ দিন আছে আমি নিৰ্বাচনৰ মুখামুখি হ'ম। আমি মিত্ৰতাৰে আছোঁ আৰু যোৱা দিনকেইটাত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেইটা মিত্ৰ দলক লগত লৈ পেলাই ৰাজ্যখনৰ সৰ্বাংগীন বিকাশৰ কাৰণে কাম কৰি আছে। তাৰ ভিতৰতে কিছুমান সমষ্টিত আজি ধৰক তৃণমূললৈকেতো একেবাৰে ওপৰৰ পৰা চোৱাটো সম্ভৱ নহয়, কোনো এটা দলৰ নেতৃত্ব বা চৰকাৰৰ নেতৃত্ব, কিন্তু আমি আমাৰ কৰ্মীখিনিৰ মনৰ মান পাইছোঁ। আমি তেওঁলোকৰ লগত সময়ে আমি কথা বতৰা পাতোঁ আৰু সেইখিনি য'ত তেনেকুৱা কিবা আমি অনুভৱ কৰোঁ যে নহয় অলপ গেপ বেছি হৈছে, সেইখিনি কথা আমি ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক নেতৃত্ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আগতে অৱগত কৰিছোঁ আৰু এতিয়াও গোটেই কথাখিনি জানি লৈ আমি নিশ্চয় এইখিনি কথা তেওঁলোকৰ লগত আমি আলোচনা কৰিম। কিন্তু সংবাদ মাধ্যমত যেনেদৰে প্ৰচাৰ হৈছে সকলো ঠাইত বা সকলো ক্ষেত্ৰতে তেনেকুৱা আৰু দেখা গৈছে আজি আপোনাৰ সভাখনতো যথেষ্ট সংখ্যক বক্তব্য বাহিৰৰ পৰা আমি শুনিছোঁ যে এটা বিদ্ৰোহৰ উদ্ভাৱনী হৈছে। নাই কোনো বিদ্ৰোহ নাই। এই বিদ্ৰোহ বোলা শব্দটো য'তে ত'তে আপোনালোকে ব্যৱহাৰ কৰে কিয়? বিদ্ৰোহৰ কথা নাই। আজি এটা পৰিয়ালৰ মাজতো তেনেকৈ থাকিলে মতানৈক্য হ'ব পাৰে, ক্ষোভ এটা হ'ব পাৰে, গতিকে এইটোতো তেনেকুৱা বিদ্ৰোহ নাই। আমাৰ দলটো ঐক্যবদ্ধ দল, শৃংখলাবদ্ধ দল, আপোনালোকে দেখিছে যে সেইকাৰণে আমি দুয়োগৰাকী আজি দীৰ্ঘদিন ধৰি দলটোক আগবঢ়াই লৈ যোৱাৰ কাৰণে আমাৰ দলৰ কৰ্মীসকলে আমাক সেই সুবিধাখন দিছে। গতিকে আমিও কৰ্মীসকলৰ স্বাৰ্থ যাতে সুৰক্ষিত হয় আৰু দলটোৰ আমাৰ যিটো চৰিত্ৰ, দলৰ কৰ্মীসকলৰ চৰিত্ৰ তুলনামূলকভাৱে অন্যান্য সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ কৰ্মীৰ চৰিত্ৰতকৈ বেলেগ, কাৰণ এইটো ৰাইজৰ তেজেৰে গঢ়া দল আৰু আমাৰ দলটো কেৱল ক্ষমতাকেন্দ্ৰিক দল নহয়। ক্ষমতাৰ কাৰণে আমি কিবা কৰিম বা নকৰিম তেনেকুৱা কথা নহয়, কাৰণ আমি জাতি মাটিৰ সেৱাৰ স্বাৰ্থত যাতে আমি উৎসৰ্গা কৰিব পাৰোঁ প্ৰত্যেকগৰাকীয়ে, তেনে মনোভাৱেৰেই দলটোৰ জৰিয়তে সেৱা কৰাৰ মনোভাৱেৰেই দলৰ কৰ্মীসকলে কাম কাজ কৰে। চাওক, উচ্ছেদ যোৱা কেইদিনতো হৈছে। আজি ৰাজ্যখনত বহুত ট্ৰাইবেল বেল্ট আছে, ব্লক আছে, VGR আছে, PGR আছে, ফৰেষ্ট লেণ্ড আছে। গতিকে এইবিলাক সংৰক্ষণ কৰাটো অত্যন্ত প্ৰয়োজন বিভিন্ন দিশৰ পৰা, কাৰণ মাটি আমাক লাগে। আজি ধৰক আপোনালোকে দেখিছে যে যিবিলাক দেশখনৰ আগশাৰীৰ ৰাজ্য, আজি পাঞ্জাৱ কৃষি ক্ষেত্ৰত তেওঁলোক বহুত কৃষি ক্ষেত্ৰখনক আগুৱাই লৈ গৈছে, কিন্তু লগে লগে ঔদ্যোগিক ক্ষেত্ৰখনকো আগুৱাই লৈ গৈছে। হাৰিয়ানাৰ দৰে তেনেকুৱা বহুত ৰাজ্য আছে। গতিকে মাটি আমাক লাগিব আৰু পপুলেশ্যন দিনক দিনে বৃদ্ধি পাই আহিছে। সেইবুলি যধে মধে কিছুমান ট্ৰাইবেলৰ বাবে সংৰক্ষিত বনাঞ্চলত তেওঁলোক সোমাই যাব আৰু এইবিলাক বেছিভাগ বহুতেই আপোনালোকে জানে যে খিলঞ্জীয়া মানুহ নহয়, বংগীয় মূলৰ মানুহ। গতিকে তেনেস্থলত এইটো আইনী ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিছে আৰু ইয়াক সকলোৱে মই ভাবোঁ যে সমৰ্থন জনোৱা উচিত। উৰিয়ামঘাটতো তেনেকুৱা এটা হৈছে, কাৰণ এটা সময়ত আপোনালোকে জানে যে এজন ইংৰাজে কৈ গৈছিল যে অকল অবিভক্ত শিৱসাগৰ জিলাখনে বাচি থাকিবগৈ। যেতিয়া পমুৱা মুছলমানৰ চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা ইয়াত প্ৰব্ৰজন ঘটিছিল, সেই সময়তে সেই প্ৰত্যক্ষ কৰি
তেনে প্ৰত্যক্ষ কৰি সেই কথাষাৰ তেতিয়াই কৈছিল। কিন্তু এতিয়া দেখা গৈছে যে আজি গোলাঘাট অবিভক্ত শিৱসাগৰ জিলাৰে অংগ। এনেকৈ কিন্তু পুলিপোখাবিলাক বাঢ়িয়ে যাব, পুলিপোখাটো বাঢ়িয়ে যাব। গতিকে এইখিনি উচ্ছেদ হ'ব লাগে। অতুল দা, এইবাৰ 26ত য'ত আপোনালোকৰ প্ৰাৰ্থী দিব, হয়, এইবাৰ 26ত আগৰ মানুহ কিছু থাকিব, এইটো থকাটো থাকিব, নতুন কিবা মুখ থাকিব নেকি, নতুন নেতাৰ? আমি ডেফিনেটলি চেষ্টা কৰিম, কাৰণ অগপলৈ নতুন তেজৰ আমদানি হৈছে। ই ইলেকশ্যন কেৱল আমি অকল বিধানসভা ইলেকশ্যনটোৰ কথা ভাবিলে নহ'ব। ইলেকশ্যনটো ইয়াত আপোনালোকে দেখিছে যে ইয়াত মিচিং স্বায়ত্তশাসিত পৰিষদ আছে, সোণোৱাল স্বায়ত্তশাসিত পৰিষদ আছে, ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদ আছে, BTR আছে, বেলেগ বেলেগ কাউন্সিলবিলাক আছে, পঞ্চায়তো আছে, MLAও আছে, MPও আছে। গতিকে ডেফিনেটলি আমাৰ নতুন প্ৰজন্মৰ যিবিলাক যুৱক যুৱতী আহিছে, তেওঁলোকে যিহেতু দলীয় ৰাজনীতিত অংশ লোৱাৰ লগে লগে এইটো এটা নিৰ্বাচনৰ কথাটোতো কোনেও বাদ দিব নোৱাৰে, আৰু বহুত সম্ভাৱনাপূৰ্ণ যুৱক যুৱতী আহিছে আমাৰ দলটোলৈ। কাৰণ 2019ত ছাত্ৰ পৰিষদ গঠন কৰাৰ পাছত আমি দেখিলোঁ যে ৰাজ্যখনৰ প্ৰায় 200খন শিক্ষানুষ্ঠানত তেওঁলোকে ছাত্ৰ একতা সভাৰ নিৰ্বাচনত অংশ লৈ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে এই যিটো জাতীয়তাবাদী ধাৰা, আমি তেওঁলোকক সদায় কৈ আছোঁ যে আমি বৰ্তমান সময়ত প্ৰগতিশীল জাতীয়তাবাদৰ দৃষ্টিভংগীৰে আমি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ, কেনেকৈ দলটোৰ জৰিয়তে ৰাইজক আমি সেৱা কৰিব পাৰোঁ, সেই চিন্তাত আমি ব্ৰতী হ'ব লাগে আৰু তেনে দৃষ্টিভংগীৰে কাম কাজ কৰিব লাগে। বহুত ভাল যুৱক যুৱতীক আমাৰ দলত পাইছোঁ, কাৰণ আমিতোতো সদায় নাথাকোঁ, আজি আছোঁ আমি কাইলৈ নাই। তো আগতো বেলেগ নেতা আছিল, নেতৃত্ব দিছিল, নেতৃত্ব দিয়াৰ সুযোগ পাইছিল, ঠিক আমাৰ ওপৰতো দায়িত্ব দিছে, আমি বেলেগৰ ওপৰত দায়িত্ব দিব লাগিব। কিন্তু এই যিটো ধাৰা, এই ধাৰাটোতো অব্যাহত ৰাখিব লাগিব, জাতিটো সুৰক্ষিত ৰখাৰ স্বাৰ্থতে। কাৰণ অসম গণ পৰিষদ দল ৰাইজৰ তেজেৰে গঢ়া দল, আৰু জাতি মাটি সুৰক্ষাৰ স্বাৰ্থতেই অসম গণ পৰিষদ দলক মই ভাবোঁ যে ৰাইজে শক্তিশালী কৰি ৰখা দৰকাৰ। আৰু অসম গণ পৰিষদক শক্তিশালী কৰা মানে অসমত আঞ্চলিকতাবাদ শক্তিশালী কৰা আৰু অসমক শক্তিশালী কৰা। কেইটা সমষ্টিত প্ৰস্তুতি চলাইছে? সমষ্টি কথাটো নিৰ্ভৰ কৰিব যে ক'ত আমাৰ জিকাৰ সম্ভাৱনা আছে, সেইটোৰ ওপৰত। য'তে জিকাৰ সম্ভাৱনা আছে সেই সমষ্টিবিলাকে আমি চিন্তা কৰিম, কথা বতৰা পাতিম। যিহেতু মিত্ৰতা সম্পৰ্কত, চিট সম্পৰ্কত এতিয়ালৈকে কথা বতৰা আমাৰ হোৱা নাই। মই কৈছোঁ সমষ্টি সম্পৰ্কত আজিৰ দিনটোত আমি কোৱাটো অলপ অসুবিধা, কাৰণ সময়ে বহুত কথা কয়। গতিকে এইকেইটা দিনত আমি চাই লওঁ ৰাজ্যখনৰ কোনটো সমষ্টিত আমাৰ দলৰ কৰ্মকৰ্তাসকলে কেনেধৰণে জনসংযোগ বৃদ্ধি কৰি ৰাইজৰ মাজত সোমাব পাৰিছে, জনসমৰ্থন লাভ কৰিব পাৰিছে। গতিকে সেইবিলাক সমষ্টিয়ে আমি টাৰ্গেট কৰিম। কিন্তু সমষ্টি দিয়া আৰু লোৱা এই দুয়োটাতেই আমি অতি সাৱধান হ'ব লাগিব, কাৰণ আমি মিত্ৰতাৰে চৰকাৰত আছোঁ। কাৰণ দিলে জিকিব পৰা পৰিৱেশ এটা লাগিব, আৰু ল'লে জিকিব পৰা পৰিৱেশ এটা লাগিব। গতিকে মূল ক্ৰাইটেৰিয়া হ'ব ক'ত জিকাৰ সম্ভাৱনীয়তাটো আছে, সেয়াই। ঠিক আছে, থেংক ইউ।